নমস্কাৰ গাঁও চহৰ জিলাৰ খবৰলৈ আপোনাক স্বাগতম মই জয়ন্ত মাধৱ গোস্বামী আৰু গাঁও চহৰ জিলাৰ খবৰত আৰম্ভণিতে জনাও স্বাস্থ্য সেৱাৰ বাবে এটি ভাল খবৰ গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত পুনৰ নতুনকৈ 28টা আইসিইউ মুকলি কৰা হৈছে সুস্থ হোৱা কোভিড ৰোগীক ৰখা হ'ব নতুন আইসিইউত আনহাতে কালাপাহাৰত নতুনকৈ স্থাপন কৰা হৈছে 10টা আইসিইউ জুনৰ ভিতৰত গুৱাহাটীত সম্পূৰ্ণ হ'ব 200টা নতুন আইসিইউ জিএমচিএইচত আজি এই ঘোষণা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ সংক্ৰমণৰ হাৰ কমিছে যদিও কমা নাই কোভিড ৰোগীৰ মৃত্যুৰ হাৰ ৰাজ্যত এতিয়াও উন্নত হোৱা নাই কোভিড পৰিস্থিতি মঙলবাৰে কোভিডৰ তৃতীয়টো ঢৌক লৈ আলোচনা কৰা হ'ব স্বাস্থ্য বিভাগৰ সৈতে আলোচনা কৰি লোৱা হ'ব ব্যৱস্থা 15 জুনৰ ভিতৰত জিএমচিএইচৰ পাৰ্কিংত সম্পূৰ্ণ হ'ব 200টা আইসিইউ অহা 7 দিনৰ ভিতৰত ভাল খবৰ আৰু 15 দিনৰ পিছত আৰু বেছি ভাল খবৰ ৰাইজে লাভ কৰিব বুলি মন্তব্য কৰে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্ত ডাঙৰী আৰু মই আজি গুৱাহাটী মেডিকেল কলেজত 28টা নতুন আইসিইউৰ সংযোজন অনুষ্ঠানত অংশগ্ৰহণ কৰিলোঁ এই 28টা আইসিইউ আজি কিছুদিন আগতে আমি নিৰ্মাণ কৰাৰ পৰিকল্পনা কৰিছিলোঁ গড়কাপ্তানি বিভাগে খৰতকীয়াকৈ নিৰ্মাণ কৰি উলিয়াই দিয়ে আৰু স্বাস্থ্য বিভাগ বিশেষকৈ এনএইচএমৰ ফালৰ পৰা ইয়াৰ লগত জড়িত গোটেই সা সৰঞ্জাম যন্ত্ৰপাতি আগবঢ়োৱা হয় আজিৰ পৰা এই 28টা আইসিইউ কাৰ্যক্ষম হ'ব এই 28টা আইসিইউ বেসিক্যালি কোভিড নিগেটিভ হোৱা কিন্তু যাক আইসিইউৰ প্ৰয়োজন আজি আমি কোভিড আইসিইউতে ৰাখি থওঁ কাৰণ বাহিৰত যেহেতু আইসিইউ নাছিলে কিন্তু তেওঁলোক কোভিড নিগেটিভ এতিয়াৰ পৰা তেওঁলোকক আমি এই 28টা আইসিইউ দিব পাৰিম তাৰ ফলত কোভিড আইসিইউত কিছু সিট আমি খালি পাম তদ্ৰুপভাৱে কালাপাহাৰতো যোৱাকালি আমি 10টা আইসিইউ নতুনকৈ নিৰ্মাণ সম্পূৰ্ণ কৰিছোঁ অৰ্থাৎ যোৱাকালি আৰু আজিৰ ভিতৰত 38 নতুন আইসিইউ গুৱাহাটীত সংযোজিত হৈছে অহা 10-15 দিনৰ ভিতৰত গুৱাহাটী মেডিকেল কলেজত আৰু 28টা আৰু কালাপাহাৰত আৰু 10টা আইসিইউ সংযোজিত হ'ব আৰু পৰৱৰ্তী পৰ্যায়ত 15 জুনলৈকে একেলগে 200 আইসিইউ সংযোজিত হ'ব গুৱাহাটী মেডিকেল কলেজত বিধানসভা অধিৱেশনৰ অন্তিম দিনা কাৰাবন্দী বিধায়ক অখিল গগৈক আক্ৰমণৰ লক্ষ্য কৰি ল'লে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই জিএমচিএইচত অখিল গগৈৰ শাৰীৰিক আৰু মানসিক ৰোগৰ চিকিৎসা চলি থকা বুলি তাৎপৰ্যপূৰ্ণ মন্তব্য আগবঢ়ায় মুখ্যমন্ত্ৰীগৰাকীয়ে আৰু ইয়াৰ লগতে কংগ্ৰেছৰ সমালোচনাটো মুখৰ হৈ উঠিল নৱনিৰ্বাচিত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা মানসিক ৰোগৰ চিকিৎসা চলিছে অখিল গগৈৰ ৰোগীক আহিব দিব নোৱাৰি সদনত মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰোধীকো তীব্ৰ সমালোচনা নৱনিৰ্বাচিত বিধায়ক তথা কাৰাবন্দী অখিল গগৈৰ জিএমচিএইচত চলিছে মানসিক ৰোগৰ চিকিৎসা বিধানসভাৰ অন্তিম দিনাখন অখিল গগৈৰ বিৰুদ্ধে সৰব হোৱা দেখা গ'ল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা অখিল গগৈক তীব্ৰ কটাক্ষ কৰি মুখ্যমন্ত্ৰীয়ে ক'লে বেমাৰী মানুহ এজনক সদনে কেনেকৈ বহাব পাৰে যিজন মানুহক গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ চিকিৎসকসকলে 4 মাহ ধৰি ট্ৰিটমেণ্ট কৰি আছে পেইং কেবিনত বহুৱাই তেওঁৰ ওচৰত তেওঁক কোৱা হৈছে যে মানুহজনৰ মানসিকভাৱে মানুহজন ভাল অৱস্থাত নাই হি ইজ গেটিং ট্ৰিটমেণ্ট অন সাইকোলজিকেল ইছ্যুজ যে তেখেতৰ ইমোশ্যনেল ইমবেলেন্স মানসিক ৰোগৰ কাৰণে তেখেতে আজি চিকিৎসা পাই আছে সিদিনাখন সদনত আহিছে কোভিড প্ৰটোকল পাহৰি ইজনৰ পৰা সিজনৰ তাত গৈছে সিজনৰ পৰা সিজনৰ তাত গৈছে ই এক বেমাৰৰ আগজাননী আৰু মোক চিকিৎসা মহাবিদ্যালয়ৰ চিকিৎসকসকলে কৈছে ছাৰ বেয়া নাপাব দিছ ইজ হিজ ডিজিজ উল্লেখযোগ্য যে কাৰাবন্দী অখিল গগৈক বিধানসভা অধিৱেশনৰ 3টা দিন সদনত অংশগ্ৰহণ কৰিব দিব লাগে বুলি দাবী জনাইছিল বিধায়ক ভৰত নৰহে অখিল গগৈয়েও সদনত 3 দিন উপস্থিত থকাৰ অনুৰোধ জনাইছিল অধ্যক্ষ
কিন্তু অখিলক অসুস্থ বুলি অভিহিত কৰি সদন আগমনৰ বিৰোধিতা কৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। ইফালে অখিল গগৈৰ লগতে সমালোচনাৰে থকা সৰকা কৰিলে পূৰ্বৰ কংগ্ৰেছ চৰকাৰক। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ অভিযোগ, কংগ্ৰেছ চৰকাৰৰ দিনত সংঘটিত হৈছিল বিভিন্ন গোষ্ঠীগত সংঘৰ্ষ, ৰাজ্যত বৈছিল তেজৰ ফাকু। যোৱা কংগ্ৰেছ চৰকাৰৰ দিনত সমাজে যি ঘূণ হৈছিল, ইজনে সিজনৰ মাজত যি শত্ৰুতাৰ বীজ হৈছিল, ইজনে সিজনৰ মাজত সংঘৰ্ষৰ যি বীজ ৰোপণ কৰিছিল, তাৰ পৰিৱৰ্তে যোৱা 5টা বছৰত অসমীয়া জাতিয়ে শান্তিৰ মলয়া বতাহ পাইছিল। সেই কথা সকলোৱে স্বীকাৰ কৰিব লাগিব। কংগ্ৰেছ চৰকাৰক তুলাধুনা দি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই প্ৰশংসাৰে উপচাই তুলিলে প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক। মই অন্তৰৰ পৰা দৃঢ়তাৰে সৈতে বিশ্বাস কৰোঁ যে যোৱা 5টা বছৰৰ সোণোৱাল ডাঙৰীয়াৰ চৰকাৰখনক জাতীয় জীৱনৰ এখন সফলতম চৰকাৰ বুলি ইতিহাসে গণ্য কৰিব আৰু ইতিহাসে গণ্য কৰাৰ প্ৰাসংগিকতা আছে, প্ৰয়োজন আছে। সোণোৱাল ডাঙৰীয়াই মূল্যবোধৰ এক নতুন ৰাজনীতি নিৰ্মাণ কৰিছিল। আমি প্ৰচেষ্টা চলাম সেই মূল্যবোধৰ ৰাজনীতিক সৰুগত কৰি যোৱা 5টা বছৰত যিমান উন্নয়নৰ কাম হৈছিল তাক আৰু অধিক বিকশিত কৰাৰ, তাক আৰু অধিক খৰস্ৰোত কৰাৰ। অন্তিম দিনৰ ভাষণত বিৰোধীৰ প্ৰশ্নৰ উত্তৰ দিবলৈ সদায় সাজু বুলি মন্তব্য কৰিলে মুখ্যমন্ত্ৰীগৰাকীয়ে। লগতে ক'লে, বিৰোধী পক্ষৰ প্ৰতিটো কথাৰ উত্তৰ থাকিব চৰকাৰী পক্ষৰ লগত। যে সদনত চৰকাৰী পক্ষৰ বিধায়কসকল থাকিব। আমাৰ বিধায়কৰ স্থান বিধানসভাৰ মজিয়াত, লবিত নহয়। মই স্পষ্টভাৱে কৈছোঁ যে লবিত আমাৰ স্থান নহয়। আমি বিধানসভাৰ ভিতৰত থাকিম, আমি বিধানসভাৰ ভিতৰত কথা ক'ম আৰু ৰাইজৰ আশা আকাংক্ষাক আমি বাস্তৱত ৰূপায়িত কৰিম। বিৰোধীক পৰামৰ্শ দিয়াৰ মোৰ ধৃষ্টতা নাই, কিন্তু গতিশীল আৰু প্ৰাণৱন্ত জীৱন্ত এখন বিধানসভা অসমৰ ৰাইজৰ অধিকাৰ। মই ভাবোঁ সেই প্ৰাণৱন্ত জীৱন্ত বিধানসভা এখন অহা 5টা বছৰত আমি দিবৰ বাবে চেষ্টা কৰিম। চৰকাৰ ট্ৰেকৰ পৰা আঁতৰি গ'লে পুনৰ ট্ৰেকলৈ অনাৰ দায়িত্ব বিৰোধীক দিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। এনেদৰে সামৰণি পৰিল পঞ্চদশ বিধানসভাৰ প্ৰথম অধিৱেশন। কেমেৰাত সঞ্জয় বৰাৰ সহযোগত বিজু ডেকা আৰু হীৰকজ্যোতি মালাকাৰ, নিউজ 18 অসম নৰ্থ ইষ্ট। অখিল গগৈ ডাঙৰীয়াই অধ্যক্ষ মহোদয়ৰ পত্ৰ পাইছিল আৰু সেই পত্ৰত তেখেতে কৈছিল যে যথাযোগ্য কৰ্তৃপক্ষৰ লগত বিষয়টো আলোচনা কৰি আছে। 22 তাৰিখে অসম চৰকাৰৰ গৃহ আৰু ৰাজনৈতিক বিভাগৰ পৰা এখন পত্ৰ আহে, যি বিভাগৰ দায়িত্বত আছে স্বয়ং মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, যে অখিল গগৈৰ গোচৰ NIAৰ বিচাৰাধীন হৈ আছে, সেয়েহে তেখেতে NIA আদালতৰ দ্বাৰস্থ হ'ব লাগে। কিন্তু আজি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কয় যে আইন শৃংখলা, ল এণ্ড অৰ্ডাৰ ফালৰ পৰা অখিল গগৈ বিধানসভাত অংশগ্ৰহণ কৰাৰ কোনো সমস্যা নাই, কেৱল তেখেতৰ মানসিক ৰোগৰ চিকিৎসা চলি আছে কাৰণে তেখেতে বিধানসভাত অংশগ্ৰহণ কৰিব নোৱাৰে। আমি এতিয়া কাৰ বক্তব্য সঁচা বুলি ধৰি ল'ম? মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বক্তব্য নে অসম চৰকাৰৰ গৃহ আৰু ৰাজনৈতিক বিভাগৰ বক্তব্য? গৃহ আৰু ৰাজনৈতিক বিভাগে নিশ্চয় তেখেতসকলৰ এই পত্ৰ দিয়াৰ পূৰ্বে তেখেতসকলৰ বিভাগীয় মন্ত্ৰী মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক সুধিয়েই এই বক্তব্য প্ৰেৰণ কৰিছে। গতিকে অতি স্পষ্টকৈ প্ৰমাণ হৈ পৰিছে যে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই আজি অসম বিধানসভাৰ পবিত্ৰ মজিয়াত সম্পূৰ্ণ মিছা বক্তব্য দিছে আৰু মিছা বক্তব্যৰে অখিল গগৈক বিধানসভাত অংশগ্ৰহণৰ পৰা বিৰত ৰাখিবলৈ কূট কৌশলৰ গ্ৰহণ কৰিছে। মই ব্যৱহাৰ কৰোঁ আটাইতকৈ সবল আৰু সতেজ চিমেণ্ট, সূৰ্যা চিমেণ্ট। সূৰ্যা চিমেণ্ট, অটুট ঘৰ, অটুট অসম। বিৰতিৰ পিছত পুনৰ স্বাগতম। আপুনি চাই আছে গাঁও চহৰ জিলাৰ খবৰ। আৰক্ষীৰ মাৰাথন অভিযানে কঁপাই তুলিছে ড্ৰাগছ মাফিয়াৰ বুকু। নগাঁও যোৰহাটত আৰক্ষীয়ে অভিযান চলাই বৃহৎ পৰিমাণৰ ড্ৰাগছ গাঞ্জা জব্দ কৰাৰ লগতে আটক কৰিছে প্ৰায় 17টাকৈ সৰবৰাহকাৰীক। ড্ৰাগছ বিৰোধী অভিযান, আৰক্ষীৰ মাৰাথন তালাচী,
কঁপিছে ড্ৰাগছ মাফিয়াৰ বুকু। নগাঁও যোৰহাটত জব্দ ড্ৰাগছ গাঞ্জা। আৰক্ষীৰ জালত 17টা সৰবৰাহকাৰী। ৰাজ্যত অধিক তীব্ৰতৰ হৈছে ড্ৰাগছ বিৰোধী অভিযান। নগাঁও আৰক্ষীৰ মাৰাথন অভিযানে কঁপাইছে ড্ৰাগছ মাফিয়াৰ বুকু। বিভিন্ন স্থানত দিনে নিশাই নগাঁও আৰক্ষীয়ে অব্যাহত ৰাখিছে অভিযান। এণ্টি নাৰ্কটিক স্কোৱাড আৰু ৰাইডাৰ পাৰ্টিয়ে অভিযান চলাই জব্দ কৰিছে বৃহৎ পৰিমাণৰ ড্ৰাগছ আৰু গাঞ্জা। নিশাটোৰ ভিতৰত আটক কৰিছে 14টা সৰবৰাহকাৰী। আমি বৰদোৱা থানা এৰিয়াত এজন মানুহ তাত এজন এৰেষ্ট কৰিবলৈ সক্ষম হৈছোঁ। তাতো 8.5 গ্ৰাম ব্ৰাউন চুগাৰ পাইছোঁ। আৰু ইয়াতে আমি সদৰ থানা এৰিয়া আপোনাৰ কাৱৈমাৰী এৰিয়াত আমি পাইছোঁ গাঞ্জা 3.5 কেজি, 57,000 কেছ আৰু বাইক 3খন। মৰিকলঙত পাইছোঁ 12 গ্ৰাম পাউডাৰ, কাপ চিৰাপ পাইছোঁ। আৰু ভূঞাপতিত পাইছোঁ আমি তেনেকৈ কাপ চিৰাপ পাইছোঁ, গাঞ্জা পাইছোঁ। যোৱাকালিৰ ভিতৰত আমি যোৱাকালি 10টা বজাৰ পিছত আমি এতিয়ালৈকে 14জন মানুহ আমি এৰেষ্ট কৰিছোঁ আজি। ইপিনে আৰক্ষীৰ বিশেষ দলে চুলাৰ ঘাটি উচ্ছেদ কৰাৰ লগতে নষ্ট কৰিছে 1000 লিটাৰ চুলাই। ইপিনে সোমবাৰে পুৱাই সদৰ আৰক্ষীক চেলেঞ্জ ড্ৰাগছ সৰবৰাহকাৰী পাপু হাজৰিকাৰ। আৰক্ষীৰ চকুত ধূলি দি আৰক্ষী থানাৰ পৰা দৌৰি পলোৱাৰ চেষ্টা চলালে পাপুৱে। অৱশ্যে আৰক্ষীৰ তৎপৰতাত পুনৰ আটক কৰে দুৰ্ধৰ্ষ ড্ৰাগছ সৰবৰাহকাৰীটো। নগাঁৱৰ সমান্তৰালকৈ যোৰহাটতো তীব্ৰতৰ হৈছে ড্ৰাগছ আৰু অবৈধ সুৰা বিৰোধী অভিযান। যোৰহাট আৰক্ষীয়ে দেওবাৰে বৃহৎ পৰিমাণৰ ড্ৰাগছ গাঞ্জাসহ আটক কৰে 3 সৰবৰাহকাৰী। যোৰহাটৰ মাছৰহাটৰ সঞ্জয় শইকীয়া নামৰ যুৱকজনৰ ঘৰত চলিছিল আৰক্ষীৰ অভিযান। তালাচীত সন্দেহজনক ব্ৰাউন চুগাৰ জব্দ কৰাৰ লগতে আৰক্ষীয়ে আটক কৰে সঞ্জয় শইকীয়া। সঞ্জয় শইকীয়া, যাৰ ঘৰ মাছৰহাট, তেওঁৰ তাত কিবা অলপ আমি আছে বুলি এটা হেৰি কৰিলোঁ। একৰ্ডিংলি আমি তাতে ঘৰত ৰেড মাৰিলোঁ। ৰেড মাৰি আমি তাতে 13 গ্ৰাম আমি ছাছপেক্টেড ব্ৰাউন চুগাৰ আমি তাতে ৰিকভাৰ কৰিলোঁ। তাৰপিছত আমি তাৰপিছত তেওঁক আমি যেতিয়া স্পট ইণ্টাৰগেশ্যন কৰিলোঁ, স্পট ইণ্টাৰগেশ্যন কৰাৰ পিছত তেওঁ কিছুমান ফেক্টছ ৰিভিল কৰিলে যে এনেকুৱা আৰু ক'ৰবাত হিউজ এমাউণ্টত আছে। এনেকৈ সোধপোছ কৰি আমি তেতিয়া তাৰপিছত আমি গুচি গ'লোঁ হেৰিত বৰগুৰি তিতাবৰ PSৰ আণ্ডাৰত। আৰু তাতে আমি অংকুৰ দাস আৰু বিটু দাস ইহঁতৰ ঘৰত আমি ভালকৈ চাৰ্চ কৰিলোঁ। চাৰ্চ কৰি আমি 16 কেজি আমি গাঞ্জা পাইছোঁ আৰু কেছ পাইছোঁ তো এৰাউণ্ড 2,10,000 টকা আমি কেছ ৰিকভাৰ কৰিছোঁ। ইপিনে সঞ্জয়ৰ স্বীকাৰোক্তিৰ ভিত্তিত তিতাবৰৰ গড়গুৰিৰ পৰা আৰক্ষীয়ে আটক কৰে অংকুৰ দাস আৰু বিটু দাসক। অংকুৰ আৰু বিটুৰ পৰা আৰক্ষীয়ে 16 কিলোগ্ৰাম গাঞ্জাৰ লগতে জব্দ কৰিছে নগদ 2,10,000 টকা। নগাঁৱৰ পৰা নীলোৎপল আৰু যোৰহাটৰ পৰা গৌতমৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। কোভিড আক্ৰান্তৰ মৃতদেহৰ আলাই আথানি। মহানগৰীৰ গাতে লাগি থকা মিৰ্জাৰ চৰকাৰী চিকিৎসালয়ত ঘণ্টাৰ পাছত ঘণ্টা ধৰি কোভিড আক্ৰান্তৰ মৃতদেহ পৰি থকা কাৰ্যই ক্ষোভিত কৰি তুলিছে স্থানীয় ৰাইজক। চিকিৎসালয়ৰ বাহিৰত ঘণ্টাৰ পাছত ঘণ্টা পৰি থাকিল কোভিড আক্ৰান্তৰ মৃতদেহ। ভুক্তভোগী পৰিয়ালৰ হাহাকাৰ। কোভিডত আক্ৰান্ত হৈ মৃত্যুৰ মুখত পৰিছিল পলাশবাৰীৰ হুদুমপুৰৰ সৰজনী কলিতা নামৰ এগৰাকী মহিলা আৰু মহিলাগৰাকীৰ মৃতদেহ মিৰ্জাস্থিত 30খন বিচনাযুক্ত চিকিৎসালয়ত পৰি আছিল প্ৰায় 10 ঘণ্টা ধৰি। দক্ষিণ কামৰূপৰ মিৰ্জাৰ ঘটনা। সোমবাৰে পুৱা হুদুমপুৰ গাঁৱৰ পৰিয়ালে মিৰ্জাৰ 30খন বিচনাযুক্ত চিকিৎসালয়ত ভৰ্তি কৰাইছিল সৰজনী কলিতা নামৰ মহিলাগৰাকী। পৰীক্ষাত গুৰুতৰভাৱে অসুস্থ মহিলাগৰাকীৰ শৰীৰত ধৰা পৰিছিল কৰোনাৰ অৱস্থিতি। দুৰ্ভাগ্যজনকভাৱে চিকিৎসাৰ পূৰ্বে মৃত্যু হৈছিল মহিলাগৰাকীৰ। কিন্তু আশ্চৰ্যজনকভাৱে সৰজনী কলিতাক মৃত ঘোষণা কৰি আঁতৰি গ'ল চিকিৎসক। সোমবাৰে পুৱাৰে পৰা দুপৰীয়ালৈকে চিকিৎসালয় চৌহদত এইদৰে পৰি থাকিল কোভিড আক্ৰান্ত মহিলাৰ মৃতদেহ। মিৰ্জাৰ 30খন বিচনাযুক্ত চিকিৎসালয়ত এবেলা ধৰি মৃতদেহ পৰি থকা ঘটনাই ক্ষোভিত কৰি তুলিছে ভুক্তভোগী পৰিয়ালৰ লগতে স্থানীয় ৰাইজক। আজাৰাৰ পৰা ধ্ৰুৱজ্যোতি কলিতাৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। বিগত বৰ্ষৰ দৰে মাকৈ খেতি কৰি এইবেলিও মূৰে কপালে হাত দিবলগীয়া হৈছে হাজোৰ কৃষকে। শেহতীয়া কোভিড পৰিস্থিতিৰ বাবে এতিয়া উৎপাদনস্থলীতেই দমে দমে নষ্ট হ'বলৈ ধৰিছে মাকৈ, যাৰ বাবে এতিয়া পানীত হাঁহ নচৰা অৱস্থাৰ সৃষ্টি হৈছে কৃষকসকলৰ। কৰোনাৰ কোলাচা
দমে দমে নষ্ট হৈছে মাকৈ। বজাৰত নাই গ্ৰাহক। মাকৈ খেতিয়কৰ হাহাকাৰ। মহামাৰী কৰোনাই প্ৰভাৱ পেলাইছে হাজোৰ মাকৈ খেতিয়কৰ ওপৰত। কৰোনাৰ সংক্ৰমণৰ ফলত আন্তঃজিলা যাতায়াত বন্ধৰ লগে লগে বন্ধ হৈ পৰিল মাকৈ খেতিয়কৰ উপাৰ্জনৰ পথ। কিয়নো বৰ্তমানৰ পৰিস্থিতিৰ বাবে প্ৰায় নোহোৱা হৈছে মাকৈৰ চাহিদা। হাজোত শ বিঘা মাটিত কুইণ্টলে কুইণ্টলে উৎপাদন হৈছে মাকৈ, কিন্তু ক্ৰয় কৰিবলৈ নাই এজনো গ্ৰাহক, যাৰ ফলত বঙালপাৰাৰ টাপাবৰী চৰত এতিয়া দমে দমে নষ্ট হ'বলৈ ধৰিছে মাকৈ। অৱশ্যে এই পৰ্যন্ত যিখিনি বিক্ৰী হৈছে সেইখিনি মাকৈৰো উৎপাদনকাৰীয়ে পোৱা নাই উচিত মূল্য। আন্তঃজিলা বন্দৰ গইনালৈ কিছুমান বেপাৰীয়ে এই বস্তুখিনি ক্ৰয় কৰা নাই, যাৰ কাৰণে আপোনালোকে দেখিবলৈ পাইছে কিমান বিঘা মাকৈ আজিলৈকে মানে খেতিতে নষ্ট হৈ যাবলৈ ধৰিছে, দমে দমে মাকৈ নষ্ট হৈ যাব ধৰিছে। এই বস্তুখিনি চপালে কি হ'ব? কৃষকে উচিত মূল্য নাপালে এই চপাইতো লাভ নাই। বিগত বৰ্ষৰ দৰে এইবাৰো মাকৈ উৎপাদন কৰি মূৰে কপালে হাত দিব লগা হৈছে হাজোৰ কৃষকসকলে। নতুন চৰকাৰলৈ স্থানীয় ৰাইজৰ আহ্বান, হাজোত স্থাপন কৰক এটা মাকৈ প্ৰচেছিং উদ্যোগ। গতিকে অসম চৰকাৰৰ উদ্যোগ বিভাগে এটি মানে দায়িত্ব ল'ব লাগে আৰু হাজোতে এটি মাকৈ প্ৰচেছিঙৰ এটি উদ্যোগ স্থাপন কৰি এই অঞ্চলৰ মাকৈসমূহ যাতে উচিত মূল্যত বিক্ৰী কৰাৰ লগতে এই অঞ্চলৰ নিবনুৱা যুৱক যুৱতীসকলেও সংস্থাপন পাব। যি উদ্যোগে মাকৈ খেতিয়কসকলক আৰ্থিকভাৱে লাভৱান কৰাৰ লগতে স্থানীয় যুৱক যুৱতীৰ বাবে মুকলি হ'ব কৰ্মসংস্থাপনৰ পথ। হাজোৰ পৰা ধীৰাজ দাস, নিউজ 18, অসম নৰ্থ ইষ্ট। ৰাজ্যপালৰ ভাষণত নাই স্পষ্টতা। ৰাজ্যপালৰ ভাষণত নাই বিগত বৰ্ষসমূহৰ ব্যৰ্থতাৰ কোনো খতিয়ান। দুৰ্নীতিমুক্ত চৰকাৰ, জাতি মাটি ভেটি ৰক্ষাৰ যি প্ৰতিশ্ৰুতি, সেই প্ৰতিশ্ৰুতি পালনত চূড়ান্তভাৱে ব্যৰ্থ হৈছে চৰকাৰ। ৰাজ্যপালৰ ভাষণ বিতৰ্কত অংশ লৈ এই মন্তব্য কৰে বিৰোধীয়ে। ৰাজ্যপালৰ ভাষণত নাই কোনো স্পষ্টতা। ৰাজ্যপালৰ ভাষণত নাই কোনো বিগত বৰ্ষসমূহৰ ব্যৰ্থতা। দুৰ্নীতিমুক্ত জাতি মাটি ভেটি ৰক্ষাৰ প্ৰতিশ্ৰুতি পালন কৰিব পৰা নাই চৰকাৰে। শনিবাৰে ৰাজ্যপালৰ ভাষণ সন্দৰ্ভত সোমবাৰে বিধানসভাৰ মজিয়াত হয় বিতৰ্ক। ভাষণৰ কেইবাটাও মূল বিষয়ক লৈ বিৰোধীয়ে উত্তাল কৰি তোলে সদন। ৰাজ্যপালৰ ভাষণৰ ওপৰত কংগ্ৰেছৰ ভৰত নৰহৰ, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মালৈ প্ৰশ্ন। দুৰ্নীতিৰ ক্ষেত্ৰত শূন্য সহনশীলতাৰ কথা পূৰ্বৰ মুখ্যমন্ত্ৰীয়ে কৈছিল। এইবাৰ কি দুৰ্নীতিৰ ক্ষেত্ৰত শূন্য সহনশীল নহয় নেকি চৰকাৰ? আমি ৰাজ্যপালৰ ভাষণত আমি গম পাব লাগিছিল যে প্ৰত্যেক দিনা কিমান মানুহ মৃত্যু হৈছে, প্ৰত্যেক দিনা কিমান মানুহ আক্ৰান্ত হৈ চিকিৎসাধীন হৈ আছে, কিমান মানুহে অনলাইন বুকিং কৰিছে, ভেকচিন কিমানক দিয়া হৈছে, কিমান পাৰ্চেণ্ট মানুহক দিয়া হৈছে, 3,30,00,000 কিমান পাৰ্চেণ্ট মানুহক ভেকচিন দিয়া হ'ল আজিলৈকে, ভেকচিন কিমান মজুত আছে, ভেকচিন কিমান অৰ্ডাৰ দিয়া হ'ল, ভেকচিন আহি আছে কিমান, কেতিয়া আহি পাব, কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰী হৰ্ষবৰ্ধনৰ লগত কি আলোচনা হৈ আছে, তেওঁ কি প্ৰতিশ্ৰুতি দিছে, ইয়াততো এইবিলাক একো নাই। আপুনি নিজে চাওক, মই ছাৰ ভুলকৈ কোৱা নাই। ৰাইজে আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া আগতে স্বাস্থ্যমন্ত্ৰী আছিলে, 2020 চনৰ বোধহয় 15-16 মাৰ্চৰ পৰা COVID-19 প্ৰথম ঢৌটো ফাৰ্ষ্ট ৱেভটো তেতিয়া আৰম্ভ হৈছিলে, তেতিয়া তেখেত স্বাস্থ্যমন্ত্ৰী আছিলে, যথেষ্ট তৎপৰতা দেখুৱাইছে, উদ্যমী আছিলে, উৎসাহী আছিলে। আৰু বিজেপি ছেকেণ্ড টাইম এইবাৰ যে আপোনালোকে চৰকাৰত আহিছে, তাৰ 5টা কাৰণৰ ভিতৰত এইটো এটা অন্যতম কাৰণ আছে। একেদৰে ৰাজ্যপালৰ ভাষণৰ বিৰোধিতা AIDFৰ বিধায়ক ৰফিকুল ইছলাম আৰু আমিনুল ইছলামৰ। ৰফিকুল ইছলামে কয়, ৰাজ্যপালৰ ভাষণত কেৱল গুণগান গোৱা হৈছে চৰকাৰৰ, উন্নয়নত ব্যৰ্থ হৈছে চৰকাৰ। কৃষি উদ্যোগ আদি স্থাপনৰ ক্ষেত্ৰত যে চৰকাৰ ব্যৰ্থ, সেই বিষয় স্থান নাপালে ৰাজ্যপালৰ ভাষণত। তেখেতৰ 40 পৃষ্ঠাজোৰা ভাষণত যোৱা কাৰ্যকালত কৰি যোৱা কিছু কামৰ আভাস আৰু অনাগত 5 বছৰত কি কৰিব তাৰ কিছু আভাস এই 40 পৃষ্ঠাজোৰা ভাষণত তেখেতে দিছে।
শিক্ষাত আমি অতিকৈ বেছি জোৰ দিব লাগিব। কিন্তু যোৱা বছৰ এই কোভিড কালৰ পৰা আৰম্ভ কৰি প্ৰায় এবছৰ স্কুল কলেজ ইউনিভাৰ্চিটি বন্ধৰ নিচিনাই মাত্ৰ 2 মাহ ক্লাছ হৈছে, অনলাইনত কিছু ক্লাছ হৈছে। এইবাৰো আৰম্ভণিৰ পৰা ঠিক একে অৱস্থা আৰম্ভ হৈছে। গতিকে আমাৰ ল'ৰা ছোৱালী বা ষ্টুডেণ্টৰ লাইফৰ কাৰণে আমি চিন্তা কৰিব লাগিব। ৰাজ্যপালৰ ভাষণক লৈ সবল যুক্তি দাঙি ধৰিলে কংগ্ৰেছৰ বিধায়ক ৰকিবুল হুছেইনে। লগতে সদনত কংগ্ৰেছৰ সাহস নাই বুলি জয়ন্ত মল্ল বৰুৱাই কোৱা কথাকো কঠোৰ ভাষাৰে প্ৰত্যুত্তৰ দিয়ে ৰকিবুল হুছেইনে। মিছা শব্দটোৱে আনপাৰ্লিমেণ্টাৰী বনাই দিছিল। আমি অধ্যক্ষ মহোদয় ইয়াত মিছা শব্দটো ক'ব নোৱাৰোঁ। এইটো এটা বাৰ্তা দিছিল যে মিছা নকয় অসত্য ক'ব লাগে, যাতে অসত্য বুলি কোৱাৰ বাকী কথাখিনি আমি নকওঁ। সেই ধৰণৰ কাৰণেহে এনেধৰণৰ কথাবিলাক লিখিছিল। গতিকে এই ধৰণৰ পৰম্পৰাটো নহওক আমি অনুৰোধ কৰিছোঁ। আৰম্ভণি হিচাপে কোনো ভাবিব নালাগে আমি আপোনাৰ দুৰ্বল বুলি। আমি কেৱল সহযোগিতা বিচাৰিছোঁ, কাৰণ এই সময়খিনি ঠিক নহয়। ইফালে বিগত 2টা বৰ্ষত NRCৰ কামত 55,000 বিষয়া কৰ্মচাৰী নিয়োজিত হৈ থকাৰ বাবে চৰকাৰৰ উন্নয়নৰ কাম স্থবিৰ হোৱা কথা প্ৰকাশ কৰে বিধায়ক প্ৰশান্ত ফুকনে। লগতে উজনিৰ 9টা সমষ্টি বানমুক্ত কৰাৰ বাবে চৰকাৰে 1400 কোটি টকাৰ আঁচনি হাতত লোৱাৰ কথা অৱগত কৰে বিধায়কজনে। এনেদৰে শাসক বিৰোধীৰ বিতৰ্কৰে সমাপ্ত পৰে পঞ্চদশ বিধানসভাৰ প্ৰথমখন অধিৱেশনৰ। কেমেৰা পাৰ্চন সঞ্জয় বৰাৰ সৈতে হীৰকজ্যোতি মালাকাৰৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। গাঁও চহৰ জিলাৰ খবৰ আমি অব্যাহত ৰাখিম। তাৰ পূৰ্বে লৈছো আন এটি বাণিজ্যিক বিৰতি।